মাননীয় মৰিগাঁও SP মহোদয়ৰ এটা বিশেষ সংবাদৰ ভিত্তিত আজি বৰিবজাৰ থানাৰ অন্তৰ্গত শিলপুখুৰী এলেকাত আমি এটা ড্ৰাগছ বিৰোধী অভিযান চলাইছিলোঁ। উক্ত অভিযানটো মৰিগাঁও ABI মহোদয় আৰু আমাৰ মিকিবেটা আৰক্ষী থানাৰ সহযোগত চলোৱা হৈছিল। উক্ত অভিযানত আমি এজন ব্যক্তি, তেওঁৰ নাম হ'ল হাৰুণ ৰছিদ, তেওঁক আমি কৰায়ত্ব কৰিবলৈ সক্ষম হওঁ। তেওঁৰ পৰা আমি এটা চাবোনৰ বাকচ ভৰ্তি ছাছপেক্টেড হিৰ'ইনৰ পেকেট জব্দ কৰোঁ। তাত জোখমাখ কৰি আমি প্ৰায় 14 গ্ৰাম হিৰ'ইন আমি ছাছপেক্টেড হিৰ'ইন পাওঁ। লগতে তেওঁক লগত লৈ তেওঁৰ ঘৰ চাৰ্চ কৰোঁতে তেওঁৰ ঘৰৰ পৰা আমি নগদ 54,500 টকা উদ্ধাৰ কৰিবলৈ সক্ষম হওঁ আৰু 3টা খালী কণ্টেইনাৰ আমি পাওঁ। ইয়াৰ পিছত তেওঁক ভালদৰে সোধপোছ কৰাত তেওঁৰ লগত দীৰ্ঘদিনৰ পৰা ব্যৱসায় চলাই থকা অন্য দুজন সহযোগী ব্যক্তিক আমি কৰায়ত্ব কৰিবলৈ সক্ষম হওঁ। তেওঁলোক ক্ৰমে শ্ৰী বাপ্পী সেন আৰু শ্ৰী আজিজুল হক। তেওঁলোকৰ পৰাও আমি 5টা সন্দেহযুক্ত হিৰ'ইন ভৰ্তি কণ্টেইনাৰ আমি পাওঁ। লগতে তেওঁলোকৰ পৰা 6,130 টকা জব্দ কৰিবলৈ সক্ষম হওঁ। ইয়াৰ উপৰিও তেওঁলোকৰ পৰা 3টা মোবাইল ফোন আৰু এখন ৰয়েল এনফিল্ড বুলেট আমি জব্দ কৰিবলৈ সক্ষম হওঁ।